আজিৰ প্ৰথম প্ৰশ্নটো দিছো শুদ্ধটো বাছি উলিয়াব লাগে আপোনালোকে অপচনটো ভালকৈ চাই লওক ইয়াত কেইজনমান ৰজাৰ নাম দিয়া হৈছে আৰু ৰজাসকলে একাধিক্ৰমে কোনে কোনে শাসন কৰিছিল সেইটো ওপৰত ভিত্তি কৰি দিয়া হৈছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ভাস্কৰ বৰ্মন পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন আৰু নৰকাসুৰ শুদ্ধ উত্তৰটো হ'ল পুষ্য বৰ্মন ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ৰাজতৰংগিনী নামৰ গ্ৰন্থ কোনে ৰচনা কৰিছিল এটো কিন্তু পৰীক্ষাত প্ৰায় আহি থাকে ইয়াৰ অপচন বিলাক হৈছে চাণক্য পতঞ্জলি কলহন এটাও নহয় শুদ্ধ উত্তৰটো হৈছে কলহন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনজন ৰজাক কুমাৰ ৰজা বুলি কোৱা হৈছিল ভাস্কৰ বৰ্মন সমুদ্ৰ বৰ্মন মহেন্দ্ৰ বৰ্মন আৰু পিছৰটো হৈছে কল্যাণ বৰ্মন শুদ্ধ উত্তৰটো হ'ল ভাস্কৰ বৰ্মন তেওঁ অবিবাহিত আছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসুৰ আলিটো কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহ নৰকাসুৰে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ স্বৰ্গদেউ গদাধৰ সিংহ আৰু শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্বৰ্গদেউ চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল মানে তেওঁ কিমান বছৰ ৰজা হিচাপে আমাৰ অসমত ৰাজত্ব কৰিছিল তেওঁ কিমান বছৰ ৰজা আছিল তেওঁ শুদ্ধ উত্তৰটো হৈছে ৩৬ বছৰ পিছৰ প্ৰশ্নটো হ'ল কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল বৰপাত্ৰ গোহাঁই নামৰ যিটো পদ সেইটো কোনে সৃষ্টি কৰিছিল শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ চুহুংমুঙে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহই ক'ত ৰাজধানী পাতিছিল অপচন বিলাক চাই লওক বকতা গড়গাঁও ৰংপুৰ যোৰহাট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰংপুৰত তেওঁ ৰাজধানী পাতিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ স্বৰ্গদেউ চুহুংমুং আৰু শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ কোন ৰজাৰ দিনৰ পৰা আহোমসকলৰ পতন আৰম্ভ হয় স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ স্বৰ্গদেউ গদাধৰ সিংহ আৰু স্বৰ্গদেউ লক্ষ্মী সিংহ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মী সিংহ কোন ৰজাৰ দিনত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিছিল স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গদেউ চুহুংমুং স্বৰ্গদেউ গদাধৰ সিংহটো ইয়াত দুবাৰ অপচনত আহি গ'ল আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি স্বৰ্গদেউ চুহুংমুং ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল নৰনাৰায়ণ বিশ্বসিংহ নৰকাসুৰ আৰু ভগদত্ত শুদ্ধ উত্তৰটো হৈছে বিশ্বসিংহ পিছৰ প্ৰশ্নটো 2018 চনৰ বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ ভূমি কৃষি কাৰ্যত ব্যৱহৃত হয় ব্যৱহাৰ কিমান শতাংশ কৃষি কাৰ্যত ব্যৱহাৰ হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 60.43% ইয়াৰ পিছৰ প্ৰশ্নটো অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল 1961 চনত 1947 চনত 1973 চনত আৰু 1985 চনত শুদ্ধ উত্তৰটো হৈছে 1961 চন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কামাখ্যা মন্দিৰলৈ যোৱা পথটো প্ৰথমে কোনে নিৰ্মাণ কৰিছিল নৰনাৰায়ণ নৰকাসুৰ ভগদত্ত নে স্বৰ্গদেউ ৰুদ্ৰসিংহ শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰ ইয়াৰ পিছৰ প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে ভিডিওটো পোষ্ট কৰি প্ৰশ্নটোৰ অপচন বিলাক ভালদৰে চাই ল'ব আৰু চাই পেলাই ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত দিবলৈ কিন্তু নাপাহৰিব গুৱাহাটীত থকা দীঘলী পুখুৰী কোনে খন্দাইছিল শুদ্ধ উত্তৰ